Hello friends, welcome back to Competitive Geeks. গুৱাহাটী হাইকোৰ্টৰ JAA পোষ্টৰ ৰিক্ৰুটমেণ্টক টাৰ্গেট কৰি পেলাই আমি যিটো জিকে বুষ্টাৰ চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ সেইটো আমি আজি ইয়াত কণ্টিনিউ কৰিম। এইটো হ'ব পাৰ্ট 5। ইয়াৰ আগত 4টা ভিডিঅ' আমি অলৰেডি আপলোড কৰিছোঁ আৰু তাৰ পূৰ্বে আমি ইংলিছ গ্ৰামাৰৰো কেইবাটাও টপিকৰ ভিডিঅ' আপলোড কৰিছোঁ, য'ত টপিক ৱাইজ আমি বেছিক কনচেপ্টছ লগত MCQs ইম্পৰ্টেণ্ট MCQs আমি ডিছকাছ কৰিছিলোঁ। এখন ছেপাৰেট প্লেলিষ্ট বনোৱা আছে গুৱাহাটী হাইকোৰ্ট 2025 এনেকৈ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত গ'লে আপুনি আটাইকেইটা ভিডিঅ' চাই ল'ব পাৰিব। So let's get started with today's video. First question, the famous Battle of Plassey, 1757 AD, যিটো 1757 হৈছিল যিখন যুদ্ধ, was fought between the British East India Company and British East India Company আৰু কাৰ মাজত এই প্লাছিৰ যুদ্ধখন হৈছিল? কাৰেক্ট আনচাৰটো হ'ব এইটো চিৰাজউদ্দৌলা। ব্ৰিটিছ ফ'ৰ্চৰ কোনে লিড কৰিছিল ব্ৰিটিছ ফ'ৰ্চ? এইটো হ'ব ৰবাৰ্ট ক্লাইভ। আৰু কাৰ এগেইনষ্টত হৈছিল এইটো? নৱাব অফ বেংগল চিৰাজউদ্দৌলা। তেখেত আছিল বেংগলৰ নৱাব। তেওঁলোকৰ মাজত এই যুদ্ধখন হৈছিল আৰু ইয়াত আল্টিমেটলি ব্ৰিটিছসকল জয়ী হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াত জয়ী হৈছিল। আৰু অপশ্যন কেইটা যদি আমি চাওঁ, টিপু চুলতান আছিল মাইচুৰৰ এম্পেৰৰ আছিল তেখেত, ৰুলাৰ অফ মাইচুৰ, আৰু তেখেতেও ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিছিল। আৰু মীৰ কাছিমে যিটো বেটেল অফ যিখন বক্সাৰ হৈছিল, বেটেল অফ বক্সাৰ, এই বেটেল অফ বক্সাৰত 1764 তেখেতে ব্ৰিটিছৰ এগেইনষ্টত যুঁজিছিল। Next question number 2. The Kalinga War was a pivotal event that transformed which Mauryan emperor? কোনজন মৌৰ্য ৰজাৰ মানে কি লাইফত ট্ৰান্সফৰ্মেশ্যন এটা আহিছিল এই কলিংগ ৱাৰৰ পিছত? কাৰেক্ট আনচাৰটো হ'ব অশোকা। চ' কলিংগ ৱাৰত কি হৈছিল? ইমান ব্লাডশ্বেড হৈছিল, ইমান মানুহৰ মৃত্যু হৈছিল যে ইয়াৰ পিছত এম্পেৰৰ অশোকে তেখেতে বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। তেখেতে বুদ্ধিজিম এম্ব্ৰেছ কৰি লৈছিল আৰু তেখেতৰ যিটো পলিচি আছিল সেইটো আছিল ধৰ্ম বিজয় পলিচি ইয়াৰ পিছত তেখেতে এডপ্ট কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3. দ্য সুৱেজ কেনাল কানেক্টছ দ্য মেডিটেৰানিয়ান চি উইথ দ্য, এইবিলাক যিবিলাক আমাৰ কুৱেশ্যন কেনেল বা আপোনাৰ ষ্ট্ৰেইট ৰিলেটেড কুৱেশ্যন আছে, এইবিলাক ইম্পৰ্টেণ্ট ৰিপিটেটিভ কুৱেশ্যন কিছুমান। সুৱেজ কেনালে কোন দুটা ৱাটাৰ বডি কানেক্ট কৰে? মেডিটেৰানিয়ান চিৰ লগত কানেক্ট কৰিব ৰেড চি। সেইটো হ'ল সুৱেজ কেনাল। সুৱেজ কেনাল ক'ত আছে যদি আপোনাক সোধে, কোনখন দেশৰ অধীনত পৰিব? এইটো ইজিপ্তত আছে। আৰু মেডিটেৰানিয়ান চিৰ লগত এই ৰেড চি কানেক্ট কৰিব। আৰু কেতিয়াবা কুৱেশ্যন এনেকৈ সুধিব পাৰে, আফ্ৰিকা আৰু এছিয়াৰ মাজত ছেপাৰেশ্যন হিচাপে কোনটো কেনালে কাম কৰে? ছেপাৰেশ্যন এছিয়া আৰু আফ্ৰিকাৰ মাজত এই সুৱেজ কেনালে এটা ছেপাৰেশ্যনৰ নিচিনা কাম কৰে, বাউণ্ডেৰীৰ নিচিনা কাম কৰে। নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগত এইখিনিতে আপোনাক জনাব বিচাৰোঁ যে গুৱাহাটী হাইকোৰ্টৰ JAA পোষ্টৰ ৰিক্ৰুটমেণ্টক টাৰ্গেট কৰি পেলাই আমি অনলাইন মক টেষ্ট চিৰিজ এটা ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া লাইভ আছে এই টেষ্ট চিৰিজটো, য'ত 10টা ফুল লেংথ মক টেষ্ট আপুনি পাবলৈ সক্ষম হ'ব। কমপ্লিটলি লেটেষ্ট পেটাৰ্ণ আৰু চিলেবাছ ফ'ল' কৰি পেলাই এই টেষ্টকেইটা প্ৰিপেয়াৰ কৰি উলিওৱা হৈছে। আৰু ফাৰ্ষ্ট 5টা টেষ্টত আপুনি অসমীয়া ছেকশ্যনটো পাব, অসমীয়া ছেকশ্যনো ইয়াত আমি ইনক্লুড কৰিছোঁ। এই টেষ্টকেইটা দিয়াৰ পিছত আপোনাৰ এক্সামৰ আগত যিটো প্ৰিপেয়াৰেশ্যন, যথেষ্ট পৰিমাণে নিজৰ স্পীড আৰু একুৰেচি আপুনি ইয়াত ইম্প্ৰুভ কৰিবলৈ সমৰ্থ হ'ব। আৰু কুপন কোড আপুনি ফেষ্টিভ ইউজ কৰিব। নেক্সট শ্লাইডত মই দেখাই দিছোঁ। 10টা ফুল লেংথ মক টেষ্টৰ আমাৰ প্ৰাইচটো ৰখা হৈছে 299, য'ত আপুনি যদি ফেষ্টিভ কুপন কোডটো ইউজ কৰে, ফেষ্টিভ বুলি লিখি পেলাই, তেতিয়া জাষ্ট 249 ৰুপিজতে আপুনি আটাইকেইটা মক টেষ্ট পাবলৈ সক্ষম হ'ব। লিমিটেড টাইম অফাৰ, সোনকালে আপুনি পাৰ্চেছ কৰি ল'ব। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ। আৰু আগত যদি আপুনি অনলাইন মক টেষ্ট দিয়া নাই, তেনেহ'লে ষ্টেপ বাই ষ্টেপ ৰেজিষ্টাৰ কৰাৰ পৰা টেষ্ট দিয়ালৈ আটাইকেইটা ষ্টেপ বাই ষ্টেপ মই গোটেইখিনি প্ৰচেছ বুজাই দিছোঁ। ডেমো ভিডিঅ' এটা দিয়া আছে, সেইটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। যিবিলাক আপোনালোকে PDF মক টেষ্ট পাৰ্চেছ কৰে, তাৰ সলনি অনলাইন মক টেষ্ট কিয় দিব লাগে ইয়াত মই আগত বুজাই দিছিলোঁ। এবাৰ আপুনি পজ কৰি পেলাই চাই ল'ব পাৰে কি এডভান্টেজেছ আছে। আৰু আপুনি যদি কম্পিউটাৰত টেষ্ট দিবলৈ সময় বা সুবিধা আপুনি নাপায়, তেনেহ'লে মোবাইল এপ এটাও আমি লঞ্চ কৰিছোঁ। গুগল প্লে ষ্ট'ৰত গ'লে আপুনি CG Edge বুলি চাৰ্চ কৰিলে, বা ডেছক্ৰিপশ্যনত লিংকো দি দিছোঁ, তাত ক্লিক কৰিলে ডাইৰেক্টলি পাই যাব আপুনি। এই এপটো যেতিয়া আপুনি ইনষ্টল কৰি ল'ব, আমাৰ কম্পিটিটিভ গিক্স এজ এপটো, তেতিয়া আপুনি তাতেই পাৰ্চেছ কৰি পেলাই আটাইবোৰ টেষ্ট আপুনি দিব পাৰিব। ৰেজিষ্টাৰ কৰিলে হৈ গ'ল, ছেম প্ৰচেছ ৱেবছাইটৰ নিচিনা, জাষ্ট ডেমো ভিডিঅ'টো আপুনি এবাৰ চাই ল'ব।
এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ, উইচ ইণ্ডিয়ান চিটি ইজ চিটুৱেটেড অন দ্য কনফ্লুৱেঞ্চ অফ দ্য গংগা এণ্ড য়ামুনা ৰিভাৰ্ছ। চ' গংগা আৰু য়ামুনা ৰিভাৰ আহি পেলাই তাত লগ লাগে, আৰু সেইখিনি ঠাইতে কোনখন ইণ্ডিয়ান চিটি অৱস্থিত। কাৰেক্ট আনচাৰ হ'ব প্ৰয়াগৰাজ, যি আগত এলাহাবাদ নাম আছিল। প্ৰয়াগৰাজ চিটিখন গংগা আৰু য়মুনা ৰিভাৰ, আৰু লগতে যিটো মিথিকেল বা মাইথলজিকেল আমাৰ সৰস্বতী ৰিভাৰ আছে, এইটো বিশ্বাস কৰা হয় যে এসময়ত 1000 বছৰ আগত এই সৰস্বতী ৰিভাৰটো তাত আহি পেলাই লগ লাগিছিল গংগা আৰু য়মুনাৰ লগত, আৰু এই সৰস্বতী ৰিভাৰৰ বিষয়ে বেদতো উল্লেখ আছে। নেক্সট কুৱেশ্যনটো আপোনাৰ কাৰণে, হু এক্স এজ দ্য এক্স অফিচিঅ' চেয়াৰমেন অফ দ্য নীতি আয়োগ, নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। এইটো হ'ল নীতি আয়োগৰ ফুল ফৰ্ম। কুৱেশ্যন আহি যাব পাৰে এনেকৈও কেতিয়াবা। কোনজন হ'ল নীতি আয়োগৰ এক্স অফিচিঅ' চেয়াৰমেন? এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, বি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, চি ভাইচ প্ৰেচিডেণ্ট, নে ডি ফাইনেন্স মিনিষ্টাৰ, ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ। কাৰেক্ট আনচাৰ কোনটো হয় কমেণ্ট ছেকশ্যনত লিখি পেলাই জনাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6লৈ। দ্য কনচেপ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ ইন ইণ্ডিয়া ইজ এডপ্টেড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ উইচ কাণ্ট্ৰি। কোনখন দেশৰ সংবিধানৰ পৰা এই ফাণ্ডামেণ্টেল ৰাইট, যিটো আমাৰ মৌলিক অধিকাৰ, সাংবিধানিক মৌলিক অধিকাৰ, সেই কনচেপ্টটো লোৱা হৈছিল? আয়াৰলেণ্ড, কানাডা, ইউনাইটেড কিংডম নে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা? কাৰেক্ট আনচাৰ হ'ব এইটো ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। US কনষ্টিটিউশ্যনৰ পৰা এই কনচেপ্টটো আমাৰ লোৱা হৈছিল। ইয়াত কেইটামান চ'ৰ্চেছ দি দিয়া হৈছে। অষ্ট্ৰেলিয়াৰ পৰা কি লৈছিল? কনকাৰেণ্ট লিষ্টৰ কনচেপ্টটো লৈছিল, বা ফ্ৰীডম অফ ট্ৰেড। তাৰপিছত জইণ্ট চিটিং অফ 2 হাউচেছ অফ পাৰ্লিয়ামেণ্ট, যেতিয়া লোকসভা ৰাজ্যসভা জইণ্ট চিটিং হয়, এই কনচেপ্টবিলাক অষ্ট্ৰেলিয়াৰ পৰা লৈছিল। ফ্ৰান্সৰ পৰা ৰিপাব্লিক, আইডিয়েলছ অফ লিবাৰ্টি, ইকুৱেলিটি, এইবিলাক। ৰাছিয়াৰ পৰা ফাণ্ডামেণ্টেল ডিউটিজ লোৱা হৈছিল। আয়াৰলেণ্ডৰ পৰা তেনেকৈ DPSP, ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, বা নমিনেশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা। প্ৰেচিডেণ্ট, যিটো আমি প্ৰেচিডেণ্ট যেনেকৈ আমি ইলেক্ট কৰোঁ, সেই মেথডটো লৈছিল আয়াৰলেণ্ডৰ পৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক। তাৰপিছত কুৱেশ্যন নম্বৰ 7, দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ইন ইণ্ডিয়া ইজ এডপ্টেড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ উইচ কাণ্ট্ৰি? আয়াৰলেণ্ড, কানাডা, ইউনাইটেড কিংডম নে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা? ইউনাইটেড ষ্টেটছ অফ আমেৰিকাটো আপুনি ইয়াত কেঞ্চেল কৰিব পাৰে, যিহেতু ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত আপুনি যদি জানে ডুৱেল চিটিজেনশ্বিপ আছে, তাত ডাবল চিটিজেনশ্বিপ থাকে। এটা নেশ্যনেল চিটিজেনশ্বিপ বা এটা ষ্টেট চিটিজেনশ্বিপ, প্ৰভিন্সবিলাকৰ এটা চিটিজেনশ্বিপ থাকে। ক'ৰ পৰা লোৱা হৈছিল, কোনখন দেশৰ পৰা? কাৰেক্ট আনচাৰ হ'ব এইটো ইউনাইটেড কিংডম। ইউনাইটেড কিংডমৰ পৰা আমি এই ছিংগল চিটিজেনশ্বিপৰ কনচেপ্টটো লৈছিলোঁ। ইয়াত দিয়া হৈছে ইউনাইটেড ষ্টেটছৰ পৰা কি লৈছিলোঁ, আগত পালোঁ ফাণ্ডামেণ্টেল ৰাইটছ বা ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী, জুডিচিয়েল ৰিভিউ, ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্টক যদি আমি ৰিমুভ কৰিব লাগে তেখেতৰ পষ্টৰ পৰা, প্ৰচিডিউৰটো কি ফ'ল' কৰিম, এইটো লৈছিলোঁ আমি US পৰা। ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট এণ্ড হাইকোৰ্ট জাজেছ, পষ্ট অফ ভাইচ প্ৰেচিডেণ্ট। তাৰপিছত জাপানৰ পৰা লোৱা হৈছিল প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল। UK পৰা লৈছিলোঁ আমি পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট, ৰুল অফ ল। ছিংগল চিটিজেনশ্বিপ, যিটো জাষ্ট আমি পালোঁ, এইটো UK পৰা লোৱা হৈছিল। কেবিনেট ছিষ্টেম, প্ৰেৰগেটিভ ৰিটছ, এইবিলাক। আৰু প্ৰচিডিউৰ ফৰ এমেণ্ডমেণ্ট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, এমেণ্ড কৰিব লাগিলে, মডিফাই কৰিব লাগিলে কি প্ৰচিডিউৰ ফ'ল' কৰিম, এইটো ছাউথ আফ্ৰিকাৰ পৰা লোৱা হৈছিল। তো এইখিনি ইম্পৰ্টেণ্ট আটাইকেইটা আপুনি চাই ল'ব, এবাৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 8লৈ আহিছোঁ। দ্য 103rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট প্ৰভাইডেড ৰিজাৰ্ভেশ্যন ফৰ উইচ কেটেগৰী? তো কোনটো কেটেগৰীৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে এই 103rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট পাছ কৰা হৈছিল? কাৰেক্ট আনচাৰ হ'ব ইকনমিকেলি উইকাৰ ছেকশ্যন, বা EWSৰ যিটো ৰিজাৰ্ভেশ্যন, এডুকেশ্যনেল ইনষ্টিটিউটত হওক বা জবৰ কাৰণে হওক, এইটো 103rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ এক্টৰ সহায়ত অনা হৈছিল। তাৰপিছত উইচ কমিটি ৰেকমেণ্ডেড দ্য ইনক্লুজন অফ ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ফাণ্ডামেণ্টেল যিটো ডিউটি, আমাৰ যিখিনি কৰ্তব্য, মৌলিক কৰ্তব্য আছে, সেইবিলাক আগত যিটো আমাৰ অৰিজিনেল কনষ্টিটিউশ্যন যিখন আছিল, তাত এই বিষয়ে উল্লেখ নাছিল। এইটো পিছত 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976ত এই ফাণ্ডামেণ্টেল ডিউটিবিলাক ইনক্লুড কৰা হৈছিল ইণ্ডিয়ান কনষ্টিটিউশ্যনত। চ' কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যন মতে, পৰামৰ্শ মতে এই ফাণ্ডামেণ্টেল ডিউটিবিলাক ইনক্লুড কৰা হৈছিল? কাৰেক্ট আনচাৰ হ'ব ইয়াত স্বৰণ সিং কমিটি। স্বৰণ সিং কমিটিয়ে এই ৰিকমেণ্ডেশ্যনটো দিছিল। চৰকাৰীয়া কমিশ্যন কি আছিল? চৰকাৰীয়া কমিশ্যনৰ কামটো আছিল বেলেঞ্চ অফ পাৱাৰ বিটুইন চেণ্টাৰ এণ্ড ষ্টেট গভৰ্ণমেণ্ট। এই বিষয়ত তেওঁলোকে ৰিকমেণ্ডেশ্যন দিছিল। আৰু বলৱন্ত ৰায় মেহতা কমিটি কি কৰিছিল তেওঁলোকে?
এষ্টাব্লিছমেণ্ট অফ পঞ্চায়তী ৰাজ যিটো ছিষ্টেম আমাৰ পঞ্চায়ত ছিষ্টেমটো তেওঁলোকে এষ্টাব্লিছমেণ্টৰ কাৰণে ৰিকমেণ্ডেশ্যন দিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10 লৈ আহিছোঁ। দ্য মেক্সিমাম ডিউৰেশ্যন বিটুইন 2 sessions অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কেন নট এক্সিড। দুটা ছেশ্যনৰ মাজত যিটো মেক্সিমাম গেপ সেইটো কিমান হ'ব পাৰে? পাৰ্লিয়ামেণ্টৰ দুটা ছেশ্যন, দুইটা হাউচৰ, লোকসভা ৰাজ্যসভা, মেক্সিমাম কিমান হ'ব পাৰে গেপটো? কাৰেক্ট আনচাৰ হ'ব 6 months। মানে 6 monthsতকৈ বেছি হ'ব নোৱাৰে দুটা ছেশ্যনৰ মাজত যিটো গেপ, আৰু অৰ্থাৎ বছৰত এটা বছৰত এটলিষ্ট দুবাৰ পাৰ্লিয়ামেণ্ট বহিব লাগিব। এইটো ভিডিঅ'ত ইমানখিনি আছিল কুৱেশ্যনছ। নেক্সট ভিডিঅ'ত আকৌ ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান আপোনালোকৰ কাৰণে লৈ আহিম। চেনেলটো যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগত নটিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰোঁ তাৰ ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত পাব পাৰে। আৰু ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক কৰাৰ লগতে আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি টেলিগ্ৰাম গ্ৰুপ আৰু টেলিগ্ৰাম চেনেল যদি আমাৰ জইন কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত জইন কৰি ল'ব পাৰিব। চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স। থেংক ইউ ফৰ ৱাচিং।